नेशनल हाईवे ज़्यादा देर पर हम नहीं रखते। नहीं 10 मिनट 16 साल 17 साल 18 साल लड़का जो कर रहा है ना मुस्लिम लोगों का वो पूरे रह गया। ইয়াতে এটা বারুণী মেলা চলি আছে। এই মেলাত এটা অপ্ৰীতিকৰ ঘটনা হৈছে। সেই ঘটনালৈ ঘৰৰ মাজত এটা ফ্ৰিকশ্যন হৈছে, তেওঁলোকৰ মাজত এটা সংঘাত হৈছে। তাৰ ফলত ইগৰাকী যিটো আমাৰ যিটো মেইন ফ'ৰ্চ আছে ইয়াত একত্ৰিত হৈছে। একত্ৰিত হোৱাৰ পিছত তেওঁলোকৰ মাজত এটা যি সংঘাত হৈছে সেইটো কাৰণে তৎক্ষণাত আমি অঞ্চলটোত আহি তেওঁলোকৰ লগত ৰাইজৰ লগত আমি কথা পাতিছোঁ। তেওঁলোকৰ কিছুমান ওজৰ আপত্তি আছে সেইবিলাকো আমি পাতিছোঁ আৰু ৰাইজৰ যিটো সমস্যা আছে যি সমস্যা আছে সেইটো আমি ন্যায় দিয়াৰ কাৰণে আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিম আৰু তাৰ কাৰণে আমি বদ্ধপৰিকৰ হৈ আছোঁ। গতিকে আমি বৰ্তমান সময়ত যি ইয়াতে স্থানীয় ৰাইজে ৰাস্তাটো ব্লক কৰিছিলে, গতিকে ৰাস্তাটো আমি বৰ্তমান সময়ত আমি খুলি দিছোঁ আৰু ৰাইজৰ লগত আমি কথা পাতি আছোঁ। রাইজে আমাক সহযোগিতা কৰিছে আৰু ইয়াৰ লগত যি তেওঁলোকে যিটো ন্যায়সংগত যিখিনি কৰিব লাগে, আইনসংগত যিখিনি কৰিব লাগে সেইখিনি। আজকে আমরা শুনেছি যে 500 অধিক মুসলমান ভাইরা এখানে টুরঙ্গিতে এসে অনিতা রেস্টুরেন্টে আক্রমণ করেছেন। তার নেতৃত্বে এটা হয়েছে। আমি প্রশাসনের কাছে অনুরোধ করব সেই তার নেতৃত্বে হয়েছে সেটার মূল যে কালপিট উনাকে অতি সত্তর ধরা হোক এবং যারা তো দোকানপাট ভেঙেছে তাদেরকেও অতি সত্তর ধরার জন্য আমি প্রশাসনের কাছে অনুরোধ করছি। আমি আমার আসামের মন্ত্রী শ্রী কৌশিক রায়ের সঙ্গে